আজি এটা আমাৰ বহুত ডাঙৰ কাম এটা হ'ব গৈ আছে। কিন্তু আমাৰ এই ২ নং সোণাজুলি গাঁৱৰ ১ নম্বৰ জামে মছজিদ আৰম্ভ হৈছিলে ফেব্ৰুৱাৰী ১ তাৰিখে। কিন্তু পইচাৰ অসুবিধাৰ কাৰণে কামটো পিছুৱাই আছিলোঁ। আজি যিহেতু কিছু ৰাইজ গোট লাগি আগুৱাই আহে, সেইকাৰণে আজি ছাদৰ কাম আৰম্ভ হয়। গতিকে আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। আপোনাৰ স্কেনাৰটো আমাৰ মছজিদৰ স্কেনাৰ দিয়া থাকিব। কোনোবাই যদি ব্যক্তিয়ে দিব বিচাৰে আমাৰ আল্লাহৰ ঘৰৰ কাৰণে দিব পাৰে। অশেষ ধন্যবাদ। আজি যিহেতু মছজিদৰ ছাদ ঢালাই কাম চলি আছে, কি অনুভৱ আপোনালোকৰ আজি? আমাৰ মছজিদৰ ২ নম্বৰ সোণাজুলি মছজিদৰ ছাদ ঢালাই কাম হৈ আছে। হয়, আমাৰ অলপ মানুহৰ প্ৰয়োজন হৈছে। আপোনালোকে যদি সহায় সহযোগ কৰা আমাৰ কামখিনি আগবাঢ়ি হয়। সহায় মানে কেনেকুৱা সহায় বিচাৰে? সহায় মানে আমাৰ পইচা পাতিৰ অসুবিধা হৈ আছে। সকলো ৰাইজে যদি ২-১ টকা আগবঢ়ায় আমাৰ দিয়া আছে, নাম্বাৰ দিয়া আছে, চলি যায়। ফোনপে দিয়া আছে, ২-১ টকা সকলোৱে আগবঢ়াব অসমবাসীলৈ অনুৰোধ থাকিল। মছজিদটোৰ নাম কি? ২ নম্বৰ সোণাজুলি উত্তৰ জামে মছজিদ। থেংক ইউ বাৰু। হয়, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, কাৰণ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰাৰ বিনিময়ত হয়তো কোনোবা দয়ালু ব্যক্তিয়ে এই দান বৰঙণি আগবঢ়াব পাৰে, আৰু সেই দান বৰঙণিৰ চোৱাবৰ অংশীদাৰ আপোনালোকেও হওক। সেই গতিকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক।